নমস্কাৰ শ্ৰোতামণ্ডলী, মই আপোনালোকৰ কাৰণে আজি পুৰুষৰ জীৱনৰ কেইটামান সত্য কথা লৈ আহিছোঁ। কথাকেইটা আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে শুনিব। আচলতে পুৰুষ হৈছে ভগৱানে সৃষ্টি কৰা এনেকুৱা এটা জীৱ যি কেৱল ত্যাগ আৰু বুজাবুজিৰ মাজেৰে জীৱনটো চলিব লাগে। যিয়ে আনৰ দায়িত্ব লৈ পাহৰি যায় নিজৰো যে এটা জীৱন আছে। সৰুতে চকলেটটো ত্যাগ কৰে ভনীয়েকৰ কাৰণে, নিজৰ সপোনবোৰ ত্যাগ কৰে মাক দেউতাকৰ সুখৰ বাবে, নিজৰ মানিবেগটোক খালী কৰি বজাৰ কৰে কেৱল প্ৰেমিকাক সন্তুষ্ট কৰিবৰ কাৰণে, আৰু গোটেই জীৱন উপাৰ্জন কৰে কেৱল পত্নী আৰু সন্তানৰ সুখৰ বাবে। তথাপিও কিন্তু পুৰুষৰ নামেই বদনাম। বেংকৰ পৰা ঋণ লয় নিজৰ পৰিয়ালটো সুখৰ বাবে, কিন্তু সেই ঋণ ঘূৰাওঁতে পাৰ হয় গোটেই জীৱন। তাৰোপৰি তেওঁ পত্নী, মাক আৰু অফিচৰ বছৰ পৰা শুনা গালিবোৰতো আছেই। মুঠতে গোটেই জীৱনটো আনৰ বাবে ত্যাগ কৰে এজন পুৰুষে। পত্নীৰ পৰা মাৰ খালে কয় কাপুৰুষ। পত্নীক যদি বেলেগ পুৰুষৰ লগত ঘূৰা দেখি কিবা এটা কোৱা হয় তেতিয়া কয় সন্দেহবাদী, একো নকলে কয় ভয়াতুৰ। ল'ৰা ছোৱালীক শাসন কৰি খং কৰিলে কয় বৰমতা, শাসন নকৰিলে আকৌ কয় গুৰুত্ব নিদিয়া। যদি পত্নীক চাকৰি কৰিবলৈ বাধা দিয়ে তেতিয়া কয় ঠেক মগজুৰ। ইফালে চাকৰি কৰিবলৈ দিলে কয় মাইকী টকাৰে চলা। তথাপিও গোটেই জীৱন বুজাবুজি, ত্যাগ আৰু সংঘৰ্ষৰ মাজেৰে পাৰ কৰাৰ পিছতো নিজৰ বাবে একো নিবিচাৰে এজন পুৰুষে। বিচাৰে মাথো পৰিয়ালৰ এটি মিঠা হাঁহি আৰু এটা মিঠা মাত। এজন পুৰুষক অভদ্ৰ বা কঠিন বুলি কোৱা যিমান সহজ, তাতোতকৈ বহুত কঠিন এজন পুৰুষ হোৱাৰ। মই ইয়াত সকলো পুৰুষৰ কথা কোৱা নাই। পুৰুষৰ নামত বহুতো কলংকও আছে। এগৰাকী মহিলাই তেখেতৰ সন্মুখৰ গেটখন খুলি দেখিলে গেটৰ ওচৰত 3জন ব্যক্তি ৰৈ আছে। তেওঁলোকক দেখি অনুমান কৰিব পাৰিছিল যে তেওঁলোক ভোকাতুৰ। মহিলাগৰাকীয়ে তেওঁলোকক সুধিলে, আপোনালোকক চিনি পোৱা নাই, কিন্তু আপোনালোক হয়তো বহুত ভোকত আছে, হয়নে? আপোনালোক ভিতৰত আহক, মই আপোনালোকক খোৱাৰ ব্যৱস্থা কৰি দিম। তেওঁলোকে তেতিয়া সুধিলে, আপোনাৰ ঘৰৰ মুৰব্বী আছেনে? মহিলাগৰাকীয়ে ক'লে, নাই, তেওঁ অফিচৰ পৰা আহি পোৱা নাই। মানুহকেইজনে ক'লে, তেতিয়াহ'লে আমি যাব নোৱাৰিম। সন্ধিয়া যেতিয়া মানুহজন ঘৰলৈ আহিল, তেখেতক মহিলাগৰাকীয়ে সকলো কথা ক'লে। তেখেতে ক'লে, যোৱা, মই অহা বুলি কোৱা আৰু ঘৰত আহিব দিয়া। মহিলাগৰাকীয়ে বাহিৰত গৈ তেওঁলোকক ভিতৰত আহিব ক'লে। তেওঁলোকে ক'লে, আমি তেনেকৈ যাব নোৱাৰিম। মহিলাগৰাকীয়ে সুধিলে, কিয়? এইবাৰ আকৌ কি হ'ল? মানুহকেইজনৰ পৰা এজনে ক'লে, আমাৰ এজনৰ নাম সম্পদ, এজনৰ নাম সাফল্য আৰু এজনৰ নাম ভালপোৱা। এতিয়া আপুনি ভিতৰত গৈ সিদ্ধান্ত লওক, আমাৰ কোনজনক ভিতৰত যাব দিব। মহিলাগৰাকীয়ে ভিতৰত গৈ সকলো খুলি ক'লে। তেতিয়া মানুহজনে অত্যন্ত সুখী হৈ ক'লে, আমি সম্পদক মাতি আনো, তেতিয়া আমি ধনী হৈ যাম। মহিলাগৰাকীয়ে সন্মতি নিদিলে। তাই ক'লে, নহয়, আমি সাফল্যক মাতি আনিম। তেখেতসকলৰ ছোৱালীজনীয়ে বেলেগ কোঠাৰ পৰা সকলো শুনি আছিল। ছোৱালীজনীয়ে ক'লে, তোমালোকে এবাৰ ভাবি চোৱাচোন, আমি ভালপোৱাক মাতি অনা উচিত। তেতিয়া আমাৰ ঘৰ ভালপোৱাৰে ভৰি পৰিব। তেতিয়া মানুহজনে ক'লে, ঠিক আছে, আমি আমাৰ ছোৱালীৰ কথা মতেই কৰিম। মানুহজনে ক'লে,
তুমি বাহিৰত গৈ ভালপোৱাক মাতি আনা। মহিলাগৰাকীয়ে বাহিৰত গৈ ভালপোৱাক মাতিলে। ভালপোৱা উঠি অহাৰ লগে লগে সাফল্য আৰু সম্পদো পিছে পিছে উঠি আহিল। মহিলাগৰাকীয়ে আচৰিত হৈ ক'লে, আমিতো কেৱল ভালপোৱাকহে মাতিছোঁ, আপোনালোকে কিয় আহিছে? উত্তৰত তেখেতসকলে ক'লে, আপুনি যদি সাফল্য বা সম্পদক মাতিলে হয়, বাকী দুজন কেতিয়াও নগ'লো হয়, কিন্তু আপুনি ভালপোৱাক মাতিছে, সেয়ে আমিও আহিলোঁ, কাৰণ ভালপোৱা য'ত থাকে আমিও তাতে থাকোঁ। বন্ধুসকল, সেইকাৰণে দুদিনৰ জীৱনত খং কৰি কাজিয়া কৰি একো লাভ নাই। হাঁহি ফূৰ্তি কৰি সুখেৰে জীয়াই থাকক আৰু আপোনজনক ভাল পাবলৈ বুজিবলৈ শিকক, কাৰণ ভালপোৱাই জগত জিনিব পাৰি। মায়া এটি কঠিন বস্তু। মানুহে অপমান পাহৰি যায়, অধিক অত্যাচাৰ পাহৰি যায়, অধিক ভালপোৱাও পাহৰি যায়। কিন্তু কাৰোবাৰ মায়াত আবদ্ধ পৰি গ'লে সিটো পাহৰিব পৰা নাযায়। কিছুমান মানুহে প্ৰথমবাৰ ভালপোৱাত ঠগ খালে দ্বিতীয়বাৰ ভাল পাব পাৰে। তেতিয়া সেই মানুহে প্ৰথম মানুহজনৰ স্মৃতিকে আঁকোৱালি ধৰি থাকে। সেইটো কেৱল মায়াৰ পৰা ওলাব নোৱাৰা কাৰণে হয়। মানুহৰ জীৱনত প্ৰথম, দ্বিতীয়, তৃতীয় যিমান মানুহে নাহক কিয়, সেইটো কোনো বিষয় নহয় যদি কাৰো প্ৰতি মায়াত আবদ্ধ হোৱা নাযায়। সেই মানুহটোৱে ভাগ্যৱান বা ভাগ্যৱতী যদি কোনোবাই ভাল পালে তাৰ প্ৰতি মায়াত পৰি যায়। যদি মানুহে সকলোৰে পৰা ওলাই আহিব পাৰিলেও যদি এবাৰ কাৰোবাৰ ওপৰত মায়াত পৰি যায়, তেতিয়া সেই মায়াৰ পৰা ওলাই আহিব নোৱাৰে। মানুহে এবছৰৰ সম্পৰ্কও সহজতে পাহৰিব পাৰে মায়া নথকাৰ কাৰণে, আৰু কোনোবাই কেইদিনমানৰ সম্পৰ্ক পাহৰিবলৈও নোৱাৰে মায়াত ডুবি গ'লে। কোনোবাই তোমাক বহুত ভাল পায় বা কাৰোবাৰ লগত তোমাৰ সম্পৰ্ক বহুত দিনৰ। এইবিলাকতকৈও গুৰুত্বপূৰ্ণ কোনে তোমাৰ মায়াত পৰি আছে। কাৰোবাক ভাল পোৱাৰ মায়াত আবদ্ধ কৰিব পাৰিলে তাত ভাল পোৱাৰ গভীৰতা বা সম্পৰ্কৰ বয়স নিৰ্ণয় কৰা দৰকাৰ নাই। এনেকৈয়ে মানুহ থাকি যায়। কাৰোবাক তৎক্ষণাত ভাল পোৱা যায়, তৎক্ষণাত কাৰোবাৰ লগত সম্পৰ্ক কৰা যায়, কিন্তু তৎক্ষণাত কাৰোবাৰ মায়াত পৰা নাযায়। স্মৃতিয়ে যিমানেই বেছি কষ্ট দিয়ে তাতোতকৈ বেছি কষ্ট দিয়ে মায়াই। মায়া এনেকুৱা এটা অদৃশ্য সত্তা যাক দেখা পোৱা নাযায়, চুব পৰা নাযায়, কেৱল মাত্ৰ ভিতৰৰ পৰা অনুভৱ কৰা যায়। পৃথিৱীৰ সকলোতকৈ ডাঙৰ অদৃশ্য সত্তাটোৰ নামেই হ'ল মায়া। এজন মানুহৰ বাবে মন বেয়া হ'লে সেই মানুহটোৰ পৰিৱৰ্তে কোনেও মন ভাল কৰিবলৈ নোৱাৰে। কোনোবাই সেই মানুহজনক যাদুঘৰ বুলি কয়। যিজন মানুহৰ লগত থাকিলে কেতিয়াও অকলশৰীয়া অনুভৱ হোৱা নাযায়, আৰু সেই মানুহজনে যেতিয়া এৰি যায় চাৰিওফালে অকলশৰীয়া হোৱা যায়। তাৰ চাৰিওফালে ইমান মানুহ থকা স্বত্তেও নিসংগতা দূৰ নহয়। প্ৰশ্ন হয়, ইমান মানুহ থকা স্বত্তেও সেই মানুহটোৰ বাহিৰে আনৰ কিয় নিসংগতা দূৰ কৰা ক্ষমতা নাইনে? যিজন মানুহক দেখিলে মনৰ ভিতৰত হাজাৰটা অনুভূতি অনুভৱ হয়, সেই মানুহটোৰ বাহিৰে আন কাকো ক'তো অনুভৱ কৰা নাযায়। মানুহটো ইমানেই আপোন হয় যেন সকলো অনুভূতি কেৱল মাত্ৰ সেই মানুহজনৰ বাবেই জীয়াই আছে।
যিজন মানুহৰ ওপৰত এবাৰ মায়া জন্মে, সেই মানুহজনৰ মায়াৰ পৰা ওলাব পৰা নাযায়। মানুহজনে যিমানেই অন্যায় অপৰাধ নকৰক কিয়, মানুহজনৰ ওপৰত খং দেখাব পৰা নাযায়। খং কৰিলেও বেছি সময় খং কৰি থাকিব পৰা নাযায়। সেই মায়াৰ কাৰণে মানুহজনৰ সকলো অন্যায় অপৰাধ ঢাক খাই যায়। প্ৰথম দেখোঁতেই এবাৰ যাক ভাল লাগে, যাৰ ওপৰত সুখ আটকি যায়, সেই মানুহজন যেনেকুৱাই নহওক কিয় তাৰ বিপৰীতে পৃথিৱীত যিমানেই সুন্দৰ মানুহ নাহক কিয় ভাল নালাগে। সেই মানুহটোৰ বাহিৰে বাকী সকলো মানুহক তুচ্ছ মনা হয়। জীৱনত এবাৰ যাক প্ৰাণ ভৰি ভাল পোৱা যায়, তাৰ সকলো ভাল লাগে। তাৰ হাঁহি কান্দোন খং অভিমান সকলো সেই সময়ত ভাল লাগে। তেতিয়া সেই মানুহজনৰ বাহিৰে আৰু কাকো ভাল নালাগে। কাৰণ যিমানেই যোগ্য নহওক কিয় সেই মানুহজনৰ দৰে আপোন কোনো নহয়। কাৰোবাৰ জীৱনত এনেকুৱা মানুহ এজন হ'ব পৰাটো ভাগ্যৰ বেপাৰ। যিজনে তেনে হ'ব পাৰিছে তেওঁ নাজানে যে তেওঁ কাৰোবাৰ সমস্ত পৃথিৱীখন হৈ আছে। কাৰণ বহুত কম মানুহেহে গোটেই জীৱন কাৰোবাৰ পৃথিৱী হৈ থাকিব পাৰে। বেছিভাগ মানুহেই ভাল পোৱা মায়া অনুভূতি উপেক্ষা কৰি গুচি যায়।